So hello guys, 2026 চনৰ DLED সন্দৰ্ভত ইংলিছৰ এটা টপিক টেক কুৱেশ্যনৰ ওপৰত প্ৰায় দেখা যায় 1 মাৰ্কৰ কুৱেশ্যন এটা আহি যায়। তো টেক কুৱেশ্যন হ'ল যিকোনো কুৱেশ্যন এটা দিয়া থাকে সেইটোৰ অপোজিট সেন্টেন্সটো বনাব লাগে। যদি অ্যাসাৰ্টিভত দিয়া থাকে ইন্টাৰগেটিভ বনাব লাগিব, আৰু যদি ইন্টাৰগেটিভ দিয়া থাকে অ্যাসাৰ্টিভত বনাব লাগিব। ইয়াত আছে ৰজনীকান্ত ইজ ইণ্টেলিজেণ্ট, এইটোৰ টেক কুৱেশ্যন হ'ব ইজ নট হি। তাৰপিছত সেকেন্ড কুৱেশ্যন যদি আমি চাওঁ, ডু ইউ লাভ কফি, এইটো টেক কুৱেশ্যন হ'ব ডণ্ট ইউ। তেনেকৈ ডু ইউ লাভ মিৰ টেক কুৱেশ্যনটো হ'ব ডণ্ট ইউ। ডু ইউ লাভ পাবজি, এইটো টেক কুৱেশ্যন হ'ব ডণ্ট ইউ। এজ এ হোল চাবলৈ গ'লে যদি ইণ্টাৰগেটিভ সেন্টেন্স দিয়া থাকে তাৰ অপোজিট হ'ব আৰু এটা কুৱেশ্যন আমি চাওঁ, আই এম ইউৰ বেষ্ট ফ্ৰেণ্ড আৰ নট ইউ। ইয়াত দেখা যায় আই এম থকা বাক্যত টেক কুৱেশ্যন বনালে সদায় আৰ নট ব্যৱহাৰ হয়, এম নট নহ'ব। এম নট আই তেনেকৈ নহয়, আৰ নট আই হ'ব। তাৰপিছত ইজ ইট ডিফিকাল্ট, ইজ নট ইট, বা এইটোক ইজন্ট বুলিও কোৱা হয়, ইজন্ট ইট। হি লাইকছ ইউ, ডাজেণ্ট হি। শ্বি হেটছ মি, ডাজেণ্ট শ্বি। তেনেকৈ টেক কুৱেশ্যনবিলাক কৰা হয়। আৰু এটা it is very hot today, isn't it? Cannot talk, can't you talk, এইটোৰ অপোজিট সেন্টেন্স হ'ব যেনিবা can I। এইটো BTRত আহিছিল, BTR গ্ৰেড 3 এক্সামত। she is a doctor, এইটো টেক কুৱেশ্যন দিছিলে isn't she। এইটো হয়বোধক আছে, এইটো নহয়বোধক হ'ব। তো এইখিনিয়ে বুজিলে।